নমস্কাৰ মই ডক্টৰ তমগ্ন দাস এমডি ইণ্টাৰনেল মেডিচিন কাৰ্ডিঅ'ডায়েবেটিক মেডকেয়াৰ ক্লিনিক বঙাইগাঁও আজি আমি হাৰ্ট ফেইলিয়াৰৰ বিষয়ে অলপ আলোচনা কৰিম হাৰ্ট ফেইলিয়াৰ বুলি কওঁতে হাৰ্টটো যেতিয়া ভালকৈ কাম কৰিব নোৱাৰে ই যেনেকৈ ব্লাড পাম্প কৰিব নোৱাৰে বা ব্লাড পাম্প কৰোঁতে তাৰ বহুত কষ্ট হয় তাকে হাৰ্ট ফেইলিয়াৰ কয় তো তাৰে লক্ষণবিলাক কি কি যেনেকুৱা খুব উশাহ লোৱা দিগদাৰী হোৱা ভাগৰি যোৱা অলপমান খোজ কৰা বা চিৰি বগালে ভাগৰ লগা ভৰি ফুলি যোৱা বুকু ধপ কৰা বা এনে খুব দুৰ্বলতা অনুভৱ কৰা এইবোৰ কিছুমান লক্ষণ কিন্তু কিছুমান মানুহৰ লক্ষণ নাথাকে বা যেতিয়ালৈকে লক্ষণটো ধৰা পৰে পেশেন্টটো অলৰেডি বহুত এডভান্স ষ্টেজত গুচি যায় সেই কাৰণে আমি যিবোৰ পেশেন্টৰ সুগাৰ প্ৰেছাৰ বা বেলেগ কিবা ভালবৰ হাৰ্টৰ বেমাৰ আছে বা হাৰ্টৰ কোৰোনাৰী আৰ্টাৰী ডিজিজ এইবিলাক আছে আমি তেখেতসকলৰ স্ক্ৰিনিং কৰোঁ এণ্ড ইকোকাৰ্ডিঅ'গ্ৰাফি এটা খুব ভাল এণ্ড সহজ উপায় যোনটো এটা সোনোগ্ৰাফি হাৰ্টৰ তাৰে ক্যালকুলেশন এণ্ড এইবিলাক থাকে নন ইনভেসিভ প্ৰচিডিউৰ হয় য'ত আমি হাৰ্ট ফেইলিয়াৰৰ বিষয়ে গম পাব পাৰোঁ এণ্ড এটা স্ক্ৰিনিং হিচাপে আমি চাব পাৰোঁ ধন্যবাদ